হাই ফ্ৰেণ্ড, কি খবৰ? ভালনে আপোনালোকৰ? আজি মই ওলালোঁ পথাৰলৈ বুলি। এইয়া চাওকচোন, সোণোৱালী পথাৰখন কি ধুনীয়া লাগিছে। আমাৰ পথাৰখন পিছে ঘৰৰ পৰা যথেষ্টখিনি দূৰ হয়। মই ভাবিলোঁ দেৰি হৈছে যিহেতু একেবাৰে আমি জলপান মানে ভাতেই লৈ যাওঁ পথাৰলৈ, যিহেতু ধান দাই আছে পথাৰত। এয়া চাওক, লৈ আহিলোঁ। সিহঁতি সকলোৱে খোৱাত ব্যস্ত। মই ভাবিলোঁ অলপ ভিডিঅ' কৰি আমাৰ পথাৰখনকে দেখাই দিওঁ। চাওকচোন বাৰু, সিহঁতি আকৌ খাই উঠি কিনে পথাৰত ধান দাবলৈ আৰম্ভ কৰিলে। আমাৰ এইফালে পিছে আৰপাহে ধান কাটে দেই। বেছিভাগ মানুহে আৰপা কাটে, মুঠিটো বহুত কমেই কাটে। মুঠিটো নচলে যিহেতু ইয়াত আৰপা ধানটো কটা হয়। আৰপা কাটিলে সহজো হয় দিয়কচোন, বেছি টাইমো নালাগে। চাওকচোন, সিহঁতে আকৌ বহি কিনে কিবা খাই আছে। সিহঁতি টেঙা খাইছিলে। এয়া চাওক, ভাবিলোঁ ময়ো অকণমান ধান দাওঁ। পথাৰলৈ আহিছোঁ যেতিয়া ধানো নাদামনে, ময়ো অলপ কাটিবলৈ ল'লোঁ সিহঁতৰ লগতে। তেনেকৈ হাঁহি ধেমালি কৰিলেই পথাৰত বেছি ভাল লাগে, নহয়নে? ফূৰ্তি কিমান লাগে বাৰু। পথাৰলৈ যোন যায় তাহাঁতি জানে। প্ৰখৰ ৰ'দ, ইফালে এইটো মজাই বেলেগ, নহয়নে বাৰু? এয়া চাওক, ভজি বোলে ভাগৰ লাগিলে, আলিটোতে থিয় হৈ ল'লে। কৈছে কি মোৰ অলপ ভাগৰ লাগিছে, মই ৰখি লওঁ, তহঁতি দা। যে দাইটো ধুনীয়াকৈ দায়, সিহঁতি সকলোৱে ধুনীয়াকৈ দায়। চাওকচোন বাৰু, কি ধুনীয়াকৈ দাইছে সিহঁতি। মই বোলো আকৌ অলপ ভিডিঅ'কে বনাই লওঁ। তেতিয়াহ'লে বাই, আজি ভিডিঅ'টো।